रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আল্লাহ ৰহমানুৰ ৰহিমৰ প্ৰত্যক্ষ অনুগ্ৰহৰ ফলশ্ৰুতিত আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি চলাই অহা কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 184 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি ধাবিত হওঁ। আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 9 নং সূৰা আত-তৌবাৰ 97 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আল আ'ৰাবু আশাদ্দু কুফৰান ওয়া নিফাকান ওয়া আজদারু আল্লাহ ইয়ালামু হুদুদা মা আনজালাল্লাহু আলা রাসূলিহি ওয়াল্লাহু আলিমুন হাকিম। প্ৰিয় দৰ্শকবৃন্দ, আমি এই 9 নং সূৰাৰ এক দীৰ্ঘ পৰ্যায়ৰ পৰা আমি দেখি আহিছোঁ যে মহান আল্লাহে মানুহৰ চৰিত্ৰৰ বিষয়ে আমাক বিশ্লেষণ কৰি দেখুৱাই আহি আছে। বিশেষভাৱে দুমুখীয়া চৰিত্ৰৰ যিসকল লোক মুনাফিক বুলি আল্লাহে অভিহিত কৰিছে, তেনে লোকসকলৰ চৰিত্ৰ পুংখানুপুংখভাৱে ইয়াৰ আগৰ কিছু আয়াতৰ পৰা আমাৰ আগত দাঙি ধৰিছে। গতিকে এই 97 নং আয়াতটোতো আমি দেখিছোঁ যে আল্লাহে আৰববাসীসকলৰ চৰিত্ৰৰ বিষয়ে ইয়াত আমাৰ আগত স্পষ্ট কৰিছে। ইয়াত কোৱা গৈছে আল আ'ৰাবু আশাদ্দু কুফৰান। এই আৰববাসীসকল কুফৰান, এই কুফৰিৰ ক্ষেত্ৰত অৰ্থাৎ অবিশ্বাসৰ ক্ষেত্ৰত আশাদ্দ, সিহঁতে যথেষ্ট কঠোৰ, জঘন্য সিহঁতে। ওয়া নিফাকান, আৰু এই দুমুখীয়া চৰিত্ৰটো দুটা দিশ কৈছে, কুফৰান ওয়া নিফাকান, অৰ্থাৎ অবিশ্বাস আৰু দুমুখীয়া চৰিত্ৰ। এই নিফাক, যিয়ে এই দুমুখীয়া চৰিত্ৰ অৱলম্বন কৰিব তাকেই কোৱা হয় মুনাফিক। গতিকে আল্লাহে কৈছে যে আৰববাসীসকল এই অবিশ্বাস আৰু দুমুখীয়া চৰিত্ৰৰ ক্ষেত্ৰত যথেষ্ট জঘন্য, কঠোৰ সিহঁতে। তাৰপাছত কৈছে ওয়া আজদাৰু, আৰু তেওঁলোকৰ এই চৰিত্ৰৰ কাৰণে সম্ভাৱনা দেখা যায় যে আল্লাহ ইয়ালামু, যে সিহঁতে গমেই নাপাব, বুজিয়ে নাপাব সিহঁতে, হুদুদা, সেই পৰিসীমা, মা আনজালাল্লাহু আলা ৰাসূলিহি, যি পৰিসীমা আল্লাহে নাজিল কৰিছে আলা ৰাসূলিহি, তেখেতৰ বাৰ্তাবাহকৰ ওপৰত। ওয়াল্লাহু আলিমুন হাকিম, যিহেতু আল্লাহ সকলো জানে আৰু সকলো জ্ঞানৰ তেখেত অধিকাৰী। এতিয়া বিষয়বস্তু হৈছে আল্লাহে এই 97 নং আয়াতত আৰববাসীসকলৰ বিষয়ে স্পষ্ট কৰিছে আল আ'ৰাবু বুলি। তেওঁলোকৰ চৰিত্ৰ বিশ্লেষণ কৰিবলৈ গৈ আল্লাহে ইয়াত কৈছে যে তেওঁলোক অবিশ্বাস আৰু দুমুখীয়া চৰিত্ৰৰ ক্ষেত্ৰত জঘন্য। গতিকে তেওঁলোকৰ এনে চৰিত্ৰৰ বাবে সম্ভাৱনা দেখা গৈছে যে তেওঁলোক এনেদৰেই হয়তো থাকি যাব পাৰে যে সিহঁতে গমেই নাপাব যে আল্লাহে যি পৰিসীমা, আমি শব্দগতভাৱে খুব মনোযোগেৰে আমি প্ৰত্যেকেই বুজাৰ চেষ্টা কৰোঁ। আহক, আৰববাসীসকলৰ বিষয়ে কৈছে তেখেতসকলৰ এই অবিশ্বাস আৰু দুমুখীয়া চৰিত্ৰৰ জঘন্যতম হোৱাৰ বাবেই সম্ভাৱনা দেখা গৈছে যে সিহঁতে আল্লাহে যি পৰিসীমা তেখেতৰ বাৰ্তাবাহকৰ মাধ্যমত ওপৰত প্ৰেৰণ কৰিছে তাৰ বিষয়ে সিহঁতে গমেই নাপাব বুলি কৈছে। আৰু কৈছে যিহেতু আল্লাহু আলিমুন হাকিম, যিহেতু আল্লাহে সকলো জানে আৰু সকলো জ্ঞানৰ অধিকাৰী, আল্লাহে জানে কাৰণে এনেধৰণৰ কথা স্পষ্ট কৰি দিছে।
তাৰ পাছৰ আয়াতত পুনৰ আল্লাহে কৈছে ওয়ামিনাল আৰাবি, আৰু এই আৰববাসীসকলৰ ভিতৰৰ পৰা মান যিসকলে ইয়াত্তাখিজু মা ইউনফিকু, সিহঁতে যি আল্লাহৰ পথত ব্যয় কৰে, ইয়াত্তাখিজু সিহঁতে তাক গ্ৰহণ কৰে এনেধৰণেৰে মাগৰামান, ই যেন এক জৰিমনা দি আছে, ৱা ইয়াতাৰাব্বাছু, আৰু সিহঁতে অপেক্ষাত থাকে, বিকুম তোমালোকৰ বাবে, আদাৱাইৰা তোমালোকৰ কোনো দুৰ্যোগৰ বাবে সিহঁতে অপেক্ষা কৰি থাকে, তোমালোকৰ অৰ্থাৎ বিশ্বাসীসকলৰ। আলাইহিম দাইৰাতুছ ছাই, সিহঁতে অপেক্ষাত থাকে যদিও আল্লাহে কৈছে আলাইহিম সিহঁতৰ ওপৰত, দাইৰাতুছ ছাই এক অতি নিকৃষ্টতম দুৰ্যোগ প্ৰকৃততে সিহঁতৰ ওপৰতহে। ৱাল্লাহু শামিউন আলিম, যিহেতু আল্লাহে সকলো শুনে আৰু সকলো জানে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আল্লাহে ইয়াৰ পৰৱৰ্তী আয়াততো আমি পাম একেবাৰে বিশ্লেষাত্মকভাৱে তেওঁলোকৰ চৰিত্ৰ ইয়াত বৰ্ণনা কৰিছে। কেৱল যে সকলো এনেকুৱা ধৰণৰ এই কথা কিন্তু আল্লাহৰ আয়াতৰ দ্বাৰা প্ৰকাশ পোৱা নাই, কিন্তু আমি সাধাৰণভাৱে আৰবীয় লোক বুলি কোৱাৰ লগে লগে আমি যি এটা কনচেপ্ট লৈ লওঁ, সেই কনচেপ্টৰ প্ৰকৃততে কিছু ব্যতিক্ৰমী কথা আল্লাহে ইয়াত দাঙি ধৰিছে। আৰু আল্লাহৰ এই আয়াতৰ বাস্তৱতা যদি আমি প্ৰকৃততে চাবলৈ যাওঁ, আমি কাকো সমালোচনা কৰিবলৈ যোৱা নাই, আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি এই লোকসকলৰ আমি ভিতৰখন যদি আমি অনুসন্ধান কৰোঁ, অধ্যয়ন কৰোঁ, তেন্তে আমাৰ আগত স্পষ্ট হৈ পৰিব আল্লাহৰ এই আয়াতসমূহৰ বাস্তৱতা। আমি অধিক গভীৰতালৈ গৈ আৰু কাৰোবাক আমি সমালোচনা কৰিব বিচৰা নাই, যিহেতু আল্লাহৰ আয়াতে আমাক এক ব্যতিক্ৰমী ছবি দেখুৱাইছে। আমি সাধাৰণভাৱে ভাবি থকাতকৈ কিছু এক ব্যতিক্ৰমী ছবি দেখুৱাইছে, সেইবাবেহে কথাখিনি আমি মুকলিকৈ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। আৰু এই আয়াতৰ বাস্তৱতা যদি কোনোবাই চাবলগীয়া হয়, তেন্তে আজিকালি বিভিন্ন মাধ্যম আছে, সেই মাধ্যমৰ দ্বাৰা আপোনালোকে তেওঁলোকৰ অভ্যন্তৰীণ বিষয়বস্তুসমূহ অধ্যয়ন কৰি চাওক। নিশ্চিতভাৱে ইনশাআল্লাহ এই আয়াতৰ বাস্তৱতা আজিও প্ৰমাণিত হ'ব, স্বচ্ছভাৱে ই ওলাই আহিব এই আয়াতৰ বাস্তৱতা। গতিকে কৈছে যে তেওঁলোকৰ মাজৰ আৰববাসীসকলৰ মাজৰ যিসকলে এই যে আল্লাহৰ পথত টকা পইচা ধন সম্পত্তি খৰচ কৰিব লগা হয়, যিহেতু বাৰ্তাবাহক আহিছে, সেই সময়ৰ চিটুৱেশ্যন অলপ বেলেগ হৈ গৈছে, তেওঁলোকে দিব লগা হয়তো হৈছে বা দিছে, এই দিয়াটোক তেওঁলোকে কিন্তু জৰিমনা হিচাপেহে তেওঁলোকে বিবেচনা কৰে। আৰু তেওঁলোকে জৰিমনা হিচাপে বিবেচনা কৰে, হয়তো বাধ্যত পৰি দিব লগা হৈছে, যি কি হওক নহওক, এই জৰিমনা দিয়াৰ পাছত বা এই আল্লাহৰ পথত খৰচ কৰাৰ পাছতো তেওঁলোক অপেক্ষা কৰি থাকে যে এই বিশ্বাসী লোকসকলৰ কেতিয়া দুৰ্যোগ আহিব। কিন্তু আল্লাহে কৈছে প্ৰকৃততে একেবাৰে নিকৃষ্ট দুৰ্যোগ সিহঁতৰ ওপৰতেই, যিহেতু আল্লাহে সকলো জানে ও সকলো জ্ঞানৰ অধিকাৰী। তাৰ পাছতো আল্লাহে চাওক, সকলো নহয় আমি কৈছোঁ, গতিকে আল্লাহে বিশ্লেষাত্মকভাৱে আমাক আয়াতবোৰ এটা এটাকে আমাৰ আগত দাঙি ধৰিছে। আৰববাসীসকলৰ বিষয়ে পুনৰ আল্লাহে কৈছে ৱামিনাল আৰাবি, আৰু এই আৰববাসীসকলৰ মাজৰ পৰা যিসকলে মান ইউমিনু বিল্লাহি, যিসকলে আল্লাহৰ ওপৰত বিশ্বাস ৰাখে। তাৰ মানে সকলো যে ইয়াৰ আগৰ দুটা আয়াতত উল্লেখ কৰা ধৰণৰ যে সকলো নহয়, এই আয়াতে তাকেই প্ৰমাণ কৰিছে। কিন্তু আমি চৰ্চাত এইভাৱে আনিছোঁ,
আমি আৰবীয় লোক বুলি কোৱাৰ লগে লগে আমাৰ কনচেপ্ট এটা বেলেগ ধৰণৰ কনচেপ্ট হৈ যায়। প্ৰকৃততে সেই কনচেপ্ট আমাৰ কিমান শুদ্ধ হয় নে নহয়, সেই দিশটো আপোনালোকে চিন্তা কৰিবৰ বাবেহে আমাৰ এই চৰ্চা আমি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কাকো আমি ব্যক্তিগতভাৱে বা বিশেষভাৱে সমালোচনা কৰাৰ বাবে নহয়। যি কি নহওক, এই আয়াতত কৈছে ৱামিনাল আৰবী, আৰু এই আৰববাসীসকলৰ মাজৰ মান ইউমিনু বিল্লাহি, যিসকলে আল্লাহৰ ওপৰত বিশ্বাস আনে, ৱাল ইয়াউমিল আখিৰি, আৰু পৰকালৰ আখিৰতৰ দিনটোৰ ওপৰতো বিশ্বাস ৰাখে, ৱা ইয়াত্তাখিজু মা ইউনফিকু। চাওক, ইয়াৰ আগৰ আয়াতৰ এই আৰববাসীৰ যিসকল কিছু সংখ্যক লোকে আল্লাহৰ পথত ব্যয় কৰাটোক তেওঁলোকে জৰিমনা বুলি বিবেচনা কৰিছিল, কিন্তু তাৰ মাজৰে যিসকলে আল্লাহৰ প্ৰতি আৰু পৰকালৰ প্ৰতি বিশ্বাস কৰিছে তেওঁলোকে বিষয়ে আল্লাহে কৈছে ৱা ইয়াত্তাখিজু মা ইউনফিকু, সিহঁতে যি খৰচ কৰে আল্লাহৰ পথত তাক সিহঁতে গ্ৰহণ কৰে বা বিবেচনা কৰে এনেধৰণে কুৰুবাতিন ইনদাল্লাহি, এই খৰচে কুৰুবাতিন ইনদাল্লাহি, আল্লাহৰ তেওঁলোকৰ সান্নিধ্য কৰি দিব, আল্লাহৰ কাষলৈ লৈ যাব ইহঁতক, কৰীব। আৰু কৈছে ৱা সালাৱাতিৰ ৰচুলি, আৰু এই বাৰ্তাবাহকৰ এনেধৰণে আল্লাহৰ পথত ব্যয় কৰিলে তেওঁলোকে প্ৰথম কথাটো কৈছে যে এই ব্যয়ে সিহঁতে ভাবে, তেওঁলোকে বিবেচনা কৰে যে এই ব্যয়ে আল্লাহৰ নৈকট্য তেওঁলোকে লাভ কৰিব পাৰিব, অৰ্থাৎ আল্লাহৰ কৰীব যাব পাৰিব এই ব্যয়ৰ দ্বাৰা। আৰু দ্বিতীয় এটা কাৰণ দেখুৱাইছে ৱা সালাৱাতিৰ ৰাচুলি, আৰু এই বাৰ্তাবাহকৰ দুৱাসমূহ, ইয়াত চালাৱাতত প্লুৰেলত আছে, চালাতৰ প্লুৰেলত আছে চালাৱাতি আৰু ৰাচুলি। যিহেতু আল্লাহৰ পথত ব্যয় কৰিছে, এই ব্যয়ত যদি বাৰ্তাবাহকে তেওঁলোকৰ বাবে যদি দোৱা কৰে, প্ৰাৰ্থনা কৰে, তেতিয়া কি হ'ব, তেওঁলোক আল্লাহৰ নৈকট্য লাভ কৰিবলৈ সক্ষম হ'ব বা আল্লাহৰ কাষলৈ যাবলৈ সক্ষম হ'ব। তেওঁলোকে ব্যয় কৰাটোক তেওঁলোকে এনেধৰণে গ্ৰহণ কৰে যিসকলে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি মন কৰিবলগীয়া বিষয় আছে। আমি আগতেও কৈছোঁ যে আৰবীত প্ৰতিটো শব্দই প্ৰসংগৰ লগত সংগতি ৰাখি তাৰ অৰ্থ বহন কৰে। গতিকে ইয়াত চালাৱাত প্লুৰেলত আছে, ই দোৱা প্ৰাৰ্থনাসমূহ বুজাব। কাৰ দোৱা প্ৰাৰ্থনা? বাৰ্তাবাহকৰ দোৱা প্ৰাৰ্থনা। কিয় আশা কৰে? বাৰ্তাবাহকৰ দোৱা প্ৰাৰ্থনাই যেন তেওঁলোকক আল্লাহৰ কাষলৈ লৈ যায়, যিসকলে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস কৰিছে আৰববাসীসকলৰ মাজৰ পৰা। আলা, তেতিয়া আল্লাহে কৈছে আলা ইন্নাহা কুৰবাতুন লাহুম, নিশ্চয়, হয় নিশ্চয়, ইন্নাহা, নিশ্চয়, এইবোৰে তোমালোকৰ ব্যয় তথা বাৰ্তাবাহকৰ দোৱা প্ৰাৰ্থনা তোমালোকৰ বাবে, ইন্নাহা, এইবোৰে কুৰবাতুন লাহুম, সিহঁতক আল্লাহৰ কৰীব নিব বা নিয়াৰ আশা আছে। আল্লাহে কৈছে সায়ুদখিলুহুমুল্লাহু, আল্লাহে সিহঁতক প্ৰৱেশ কৰাব, ফি ৰাহমাতিহি, তেখেতৰ কৰুণাৰ ছত্ৰছায়াত। যিসকল আৰববাসী লোকে আল্লাহ আৰু পৰকালৰ ওপৰত বিশ্বাস কৰিছে আৰু তেওঁলোকে কৰা ব্যয়টোক আশা কৰে যে এই ব্যয়ে আল্লাহৰ ওচৰত তেওঁলোকৰ নৈকট্য লাভ কৰিব পাৰিব, আৰু বাৰ্তাবাহকৰ দোৱা প্ৰাৰ্থনা আশা কৰে যাতে এই দোৱা প্ৰাৰ্থনাই তেওঁলোকক আল্লাহৰ ওচৰলৈ লৈ যাব পাৰে। তেতিয়া আল্লাহে কৈছে নিশ্চয়, হয়, এইবোৰে তেওঁলোকৰ আল্লাহৰ নৈকট্য নিব পাৰে। আৰু কৈছে যে সায়ুদখিলুহুম, আৰু সিহঁতক প্ৰৱেশ কৰাব আল্লাহে সিহঁতক প্ৰৱেশ কৰাব, ফি ৰাহমাতিহি, তেখেতৰ কৰুণাৰ ছত্ৰছায়াত। ইন্নাল্লাহা গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল আৰু পৰম দয়ালু। তাৰ পাছৰ আয়াতত কৈছে আল্লাহে
ৱাশ্বাবিকুনা আউৱালুনা, ৱাশ্বাবিকুনা যিসকল অগ্ৰগামী, ফৰৱাৰ্ড, যিসকল আগত থাকে, আল আউৱালুনা প্ৰথমতেই যিসকল অগ্ৰগামী। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি বুজিব লাগিব যে বাৰ্তাবাহকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই যিসকলে প্ৰথমতেই আগবাঢ়ি গৈছে তেওঁলোকক বিষয়ে কৈ আছে। ৱাশ্বাবিকুনা আল আউৱালুনা মিনাল মুহাজিৰিনা, এই প্ৰথমতে অগ্ৰগামী হোৱা লোকসকলক মিনাল মুহাজিৰিনা, যিসকলে হিজৰত কৰিছে। আমি আগতেও কৈছোঁ যে এই হিজৰত কেৱল ফিজিকেল হিজৰতেই আমি ধৰি ল'লে নহ'ব কোৰাণৰ দৃষ্টিভংগীত, ই আমাৰ চাইক'লজিকেল হিজৰতো ইয়াৰ দ্বাৰা অৰ্থ প্ৰকাশ কৰিব। চাইক'লজিকেল হিজৰতটো কেনেকুৱা? ৰচুলৰ বাৰ্তাৰ যিহেতু তেওঁলোকে পালে, তাৰ আগত তেওঁলোকে এটা বেলেগ বিশ্বাস, বেলেগ পৰিৱেশৰ মাজত আছিল, কিন্তু বাৰ্তাবাহকৰ কথাৰ প্ৰতি বিশ্বাস কৰি তেওঁলোকে তেওঁলোকৰ আগৰ সেই চিন্তাধাৰাৰ পৰা ৰচুলৰ চিন্তাধাৰালৈ যেতিয়া ঘূৰি আহিব, সি হ'ব চাইক'লজিকেল হিজৰত। গতিকে ৰচুলৰ এই বাৰ্তাবাহকৰ তৰফৰ পৰা যিসকলে ফিজিকেল বা চাইক'লজিকেল দুয়োটা দিশে সাঙুৰিব ইয়াত, যিসকলে মুহাজিৰ অৰ্থাৎ যিসকলে হিজৰত কৰিছে, ৱাল আনচাৰী, আৰু এই হিজৰত কৰা লোকসকলক যিসকলে সহায় কৰিছে, সেই লোকসকলৰ বিষয়ে আল্লাহে ইয়াত উল্লেখ কৰিছে যে যিসকলে এই হিজৰত কৰা লোকসকল আৰু তেওঁলোকক সহায়কাৰীসকলৰ ভিতৰৰ পৰা যিসকলে প্ৰথমতেই অগ্ৰগামী হৈছে, ৱা আল্লাযিনা, আৰু যিসকলে ইত্তাবিউহুম, এই প্ৰথমতে অগ্ৰগামী হোৱা লোকসকলক ইত্তেবা কৰিছে, অৰ্থাৎ পিছে পিছে সিহঁতৰ পিছে পিছে গৈছে, ইত্তাবিউহুম, সিহঁতক ইত্তেবা কৰিছে, বি ইহছানিন, একেবাৰে নিষ্ঠাৰে। এই দুই শ্ৰেণীৰ লোকসকলৰ বিষয়ে আল্লাহে কৈছে ৰাদিয়াল্লাহু আনহুম, আল্লাহ সিহঁতৰ ওপৰত সন্তুষ্ট, ৱাৰাদু আনহু, আৰু তেওঁলোকো সন্তুষ্ট, আনহু, আল্লাহৰ ওপৰত, তেখেতৰ ওপৰত। ইয়াত হু দি আল্লাহক বুজাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই ৰাদিয়াল্লাহু আনহুম ৱাৰাদু আনহু আমি চিন্তা কৰিবলগীয়া বিষয় আছে। ওপৰুৱাকৈ আমি কেৱল অনুবাদটো চালেই নহ'ব, ইয়াত চিন্তা কৰাৰ আমাৰ অৱকাশ আছে। চিন্তা এনেধৰণে আমি চিন্তা কৰিব পাৰোঁ যে ৰাদিয়াল্লাহু আনহুম, আল্লাহে সকলো যিহেতু দেখি আছে, গতিকে আল্লাহ সন্তুষ্ট হৈছে, সেইটো এটা পৃথক কথা, আল্লাহ সন্তুষ্ট হ'ব পাৰে। ৱাৰাদু আনহু, এই মানুহসকল যে আল্লাহৰ ওপৰত সন্তুষ্ট হৈছে, কেনেকৈ সন্তুষ্ট হ'ল? আল্লাহটো এক অদৃশ্য সত্তা, আল্লাহে তেখেতে মানুহক অবজাৰ্ভ কৰি চাই থাকিব পাৰে, গতিকে তেওঁলোকৰ কৰ্মকাণ্ডত সন্তুষ্ট হৈ আল্লাহ সন্তুষ্ট হৈছে, সেই কথাটো আল্লাহৰ দক্ষতাৰ ভিতৰত আছে, আল্লাহ কেপেবল। কিন্তু মানুহ যে আল্লাহৰ প্ৰতি সন্তুষ্ট হৈছে, এই দিশটো আমি চিন্তা কৰিবলগীয়া। যিহেতু আল্লাহটো এক অদৃশ্য সত্তা, গতিকে সেই লোকসকলে আল্লাহৰ ওপৰত সন্তুষ্ট হ'বৰ কাৰণে তেওঁলোকৰ বিশ্বাসৰ প্ৰাবল্য কিমান গভীৰ হ'ব লাগিব। এই কোৰাণত কোৱা কথা বা বাৰ্তাবাহকে কোৱা কথা তেখেতে সকলে একেবাৰে বাস্তৱিকতাতে চকুৰ আগত দেখা পাই আছে। যিহেতু ইয়াৰ আগতো আমি দেখিছোঁ যে তেওঁলোকে যেতিয়া মোকাবিলালৈ ওলাই যায়, কম সংখ্যক, বহুত বেছি সংখ্যকৰ বিৰুদ্ধে কম সংখ্যকে মোকাবিলা কৰিব লগা হোৱাটো তেওঁলোকে কেনেধৰণে বিজয় হৈছে তেওঁলোকৰ লগত আল্লাহৰ অদৃশ্য ফিৰিস্তাৰ মাধ্যমত, এই কথাবোৰ তেওঁলোকৰ বাবে বাস্তৱ হৈ পৰিছে। সেইবাবে তেওঁলোকো আল্লাহৰ ওপৰত সন্তুষ্ট হোৱা বুলি ইয়াত কৈছে ৱাৰাদু আনহুম। তাৰ পাছত কৈছে ৱাআদ্দা লাহুম, আৰু সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে জান্নাতিন, এই বাগান, তাজৰি, বৈ গৈছে, তাহতিহা, তাৰ তলেদি,
অথবা তাৰ মাজেদি আনহাৰো বহুতো নদ নদী জলপ্ৰবাহ খালিদিনা ফিহা আবাদান তাত তেওঁলোক চিৰকালৰ বাবে অনন্তকালৰ বাবে থাকিব। জালিকাল ফাউজুল আজিম আৰু এইটোৱেই হৈছে বৃহত্তম সফলতা। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব, এই আয়াতটো আমি কিমান পালোঁ এতিয়ালৈকে ঠিক নাই আৰু আগলৈও কিমান পাম ঠিক নাই। যে জান্নাতিন তাজৰি মিন তাহতিহাল আনহাৰ, তাৰ অৰ্থও আমি আলহামদুলিল্লাহ হয়তো প্ৰত্যেকেই বুজি পাইছোঁ, কিন্তু ইয়াক অনুধাৱন কৰিব লাগিব। কিয় আল্লাহে বাৰ্তাবাহকৰ মুখৰ দ্বাৰা এই কথাটো বাৰম্বাৰ ৰিপিটেডলি আমাক কোৱাই আছে? এইটোৱে হৈছে বাৰ্তাবাহকৰ সুসংবাদ। বাৰ্তাবাহকৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। একমাত্ৰ তথা মুখ্য কাম হৈছে আল্লাহৰ বাৰ্তা কোনো অপৰিৱৰ্তিতভাৱে মানুহৰ মাজত প্ৰচাৰ কৰা, সেইটো হৈছে মুখ্য কাম। আৰু এই বাৰ্তাৰ মাজত দুটা মেছেজ আছে, এটা হৈছে সাৱধানবাণী আৰু আনটো হৈছে সুসংবাদ। গতিকে এই যে জান্নাতিন তাজৰি মিন তাহতিহাল আনহাৰ বাৰম্বাৰ কৈ আছে, অৰ্থাৎ এই সুসংবাদ দি আছে। গতিকে তাক আমি অনুধাৱন কৰাৰ চেষ্টা কৰিব লাগে। ইনশাআল্লাহ এনেবোৰ আয়াতে আমাক উৎসাহিত কৰিব আল্লাহৰ দিশলৈ আগবাঢ়ি যোৱাৰ বাবে। ফাউজুল আজিম, তাৰ পাছত আল্লাহে কৈছে ৱা মিম্মান হাওলাকুম, আল্লাহে এটা পৰিৱেশ বৰ্ণনা কৰিছে। ৱা মিম্মান, আৰু সেইসকলৰ মাজৰ পৰা হাওলাকুম, তোমালোকৰ চাৰিওকাষে যিসকল আছে। বিষয়বস্তুৰ প্ৰসংগ যিহেতু আৰববাসীৰ লগত প্ৰসংগৰ ধাৰাবাহিকতা চলি আছে, তাৰ মাজতেই কিছু সংখ্যক লোকে বিশ্বাস স্থাপন কৰিছে। সেই বিশ্বাস স্থাপনকাৰী লোকসকলক উদ্দেশ্য কৰি এই আয়াতত কৈছে যে ৱা মিম্মান হাওলাকুম, কুম বুলি কোৱাৰ বাবেই প্ৰকৃততে এই আয়াতটো আমি বুজিব লাগিব যে বিশ্বাসী লোকসকলক কৈছে। ৱা মিম্মান, আৰু সেইসকলৰ মাজৰ পৰা যিসকলে হাওলাকুম, তোমালোকৰ চাৰিওফালে অৱস্থান কৰে বা থাকে। মিনাল আৰাবি মুনাফিকুনা, এই আৰবৰ দুমুখীয়া চৰিত্ৰৰ মুনাফিকসকল, যিসকল তোমালোকৰ চাৰিওফালে থাকে। হাওলাকুম ৱা মিন, আৰু সেইসকলৰ মাজৰ পৰা আহলিল মদিনাতি, আৰু সেইসকলৰ মাজৰ পৰা মুনাফিকসকল যিসকল আহলিল মদিনাতি, সেই নগৰৰ অধিবাসী। এই দুই শ্ৰেণী লোকৰ বিষয়ে আল্লাহে কৈছে। আৰববাসীৰ মুনাফিক, যিসকল তোমালোকৰ চাৰিওফালে অৱস্থান কৰে বা থাকে, আৰু সেই নগৰৰ মাজৰ যিসকল অধিবাসী মুনাফিক আৰববাসী, তেওঁলোকক দেখুৱাই কৈছে মাৰাদু আলা নিফাকি, তেওঁলোক হৈছে কি আকুৰ গুজ, এৰিব নিবিচাৰে। মাৰাদু, ধৰি ৰাখে। আলা নিফাকি, এই দুমুখীয়া চৰিত্ৰটো। লা তা'লামুহুম, আল্লাহে কৈছে বিশ্বাসী লোকসকলক, লা তা'লামুহুম, তোমালোকে সিহঁতক চিনি নোপোৱা, নাজানা। এই তোমালোকৰ চাৰিওফালে যিসকল আৰবীয় মুনাফিক আছে, আৰু সেই নগৰৰ মাজৰ যিসকল অধিবাসী আৰবীয় মুনাফিক আছে, সিহঁতৰ বিষয়ে কৈছে মাৰাদু আলা নিফাকিন, এই দুমুখীয়া চৰিত্ৰটোৰ ক্ষেত্ৰত সিহঁতে একেবাৰে আকুৰ গুজ ধৰি থাকে। লা তা'লামুহুম, আল্লাহে কৈছে তোমালোকে সিহঁতক চিনি নোপোৱা, নাজানা। নাহনু না'লামুহুম, আমিহে সিহঁতক চিনি পাওঁ, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। শানুআযিবুহুম মাৰৰাতাইনি, গতিকে সিহঁতক শাস্তি দিয়া হ'ব। মাৰৰাতাইনি, দুবাৰকৈ সিহঁতক শাস্তি দিয়া হ'ব। সুম্মা, তাৰ পাছত ইউৰাদ্দুনা, সিহঁতক ঘূৰাই লৈ যোৱা যাব। ইলা আজাবিন আজিম, সেই বৃহৎ মহান শাস্তিৰ দিশলৈ সিহঁতক ঘূৰাই লৈ যোৱা হ'ব। তাৰ পাছত
আল্লাহে পুনৰ মন কৰি যাব মানুহৰ চৰিত্ৰ বিশ্লেষণ কৰি আছে আল্লাহে। আৰু আল্লাহ কেনেদৰে ৰহমান আৰু ৰহিম সেই দিশটো আমি আয়াতৰ লগে লগে আমি বুজি যোৱাৰ চেষ্টা কৰিব লাগিব। ইতিমধ্যে আৰববাসীসকলৰ বিষয়ে দুটা চৰিত্ৰ আল্লাহে দাঙি ধৰিলে ইয়াৰ আগত। ইয়াত কৈছে ৱা আখাৰুনা, আৰু সিহঁতৰ মাজৰে যিহেতু ইয়াৰ আগত আল্লাহে দুটা শ্ৰেণীৰ বিষয়ে কৈছে ৱা আখাৰুনা, আৰু আনবোৰ আ'তাৰাফু বিজুনুবিহিম, সিহঁতৰ যি পাপ, বিজুনুবিহিম সিহঁতৰ যি ভুল পাপ অন্যায় তাৰ বিষয়ে আ'তাৰাফু সিহঁতে স্বীকাৰ কৰি লৈছে, কনফেছ কৰিছে, এডমিট কৰিছে সিহঁতি যে হয় এইবোৰ আমি ভুল কৰিছোঁ। খালাতু আমালান সালিহান, খালাতু তেওঁলোকে মিক্স কৰি দিয়ে। কি মিক্স কৰে? আমালান সালিহান তেওঁলোকে কৰা ভাল কামবোৰ, ৱা আখাৰা সাইয়ান আৰু বেলেগ সেই বেয়া কামবোৰ, ভাল আৰু বেয়াৰ তেওঁলোকে মিক্স কৰি পেলায়। আমাৰ মাজৰ গৰিষ্ঠ সংখ্যকৰ আমাৰ একেই পৰিস্থিতি। আমি হয়তো কিছু কিছু ভাল কাম কৰি আছো, কিন্তু আল্লাহৰ কিতাপৰ বাহিৰত গৈ আমি বহুত বেয়া কাম কৰি আছো। গতিকে আমাৰ ভাল বেয়া এই দুয়োটা দিশ আমাৰ আমলৰ ক্ষেত্ৰত মিক্স হৈ পৰিছে। গতিকে সেই শ্ৰেণীৰ বিষয়ে লোকসকলে আল্লাহে কৈছে যে আৰু যে এটা বেলেগ শ্ৰেণী তেওঁলোকৰ আছে, যিসকলে তেওঁলোকৰ ভুলৰ বিষয়ে প্ৰকৃততে কনফেছ কৰিছে, স্বীকাৰ কৰিছে যে তেওঁলোকে ভাল আৰু বেয়া দুয়োটাতে মিক্স কৰি দিছে। গতিকে আল্লাহে কৈছে আশা আল্লাহু, আশা কৰা যায় আল্লাহে আই ইয়াতুবা আলাইহিম, যে সিহঁতৰ ওপৰত আল্লাহৰ হয়তো কৰুণা দৃষ্টি ঘূৰি পৰিব বা সিহঁতে ঘূৰি আহিব। ইন্নাল্লাহা গফুৰুৰ ৰহিম, নিশ্চয় আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। তাৰ পাছত এই যিসকল শ্ৰেণী যিসকলে নিজৰ ভুলৰ বিষয়ে কনফেছ কৰিছে, সেই শ্ৰেণীৰ লোকসকলৰ বিষয়ে পৰৱৰ্তী আয়াতত কৈছে খোজ লোৱা, টেক, বাৰ্তাবাহকক হুকুম কৰিছে খোজ লোৱা, ৰিচিভ কৰা। মিন আমৱালিহিম, সিহঁতৰ ধন সম্পত্তি টকা পইচাৰ পৰা, সাদাকাতুন এটা দান, এটা সাদকা লোৱা তোমালোকে। আৰু এই সাদকা লৈ তুতাহিৰুহুম, সিহঁতক মুক্ত কৰা, পবিত্ৰ কৰা। ৱা তুজাকিহিম, আৰু সিহঁতক পৰিশুদ্ধি কৰা। মন কৰি যাব আল্লাহৰ আয়াতৰ প্ৰতিটো শব্দ। এই এনেধৰণে যিসকলে ভুল কৰিছোঁ বুলি স্বীকাৰ কৰিছে, সেই লোকসকলক আল্লাহে আৰু পিউৰিফাই কৰিবৰ বাবে ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হুকুম কৰিছে যে খোজ লোৱা, সিহঁতৰ পৰা লোৱা, সিহঁতৰ ধন সম্পত্তিৰ পৰা এটা সাদাকা লোৱা, এটা দান লোৱা, যাতে সিহঁতক পৰিশুদ্ধি কৰিব পাৰা, সিহঁতক পবিত্ৰ কৰিব পাৰা, সিহঁতক বেয়াৰ পৰা তুমি মুক্ত কৰিব পাৰা। বিহা, ইয়াৰ দ্বাৰা, অৰ্থাৎ এই সাদাকাৰ দ্বাৰা। ৱাশাল্লি আলাইহিম, মন কৰিব ইয়াত পুনৰ সেই চাল্লি শব্দ আহিছে। প্ৰসংগৰ লগত সংগতি ৰাখি আল্লাহে বাৰ্তাবাহকক কৈছে ৱাশাল্লি আলাইহিম, আৰু সিহঁতৰ বাবে দোৱা প্ৰাৰ্থনা কৰা। ইন্না সালাৱাতাকা, নিশ্চয় তোমাৰ দোৱা আৰু প্ৰাৰ্থনাই শাকানুন লাহুম, সিহঁতক মনত সান্তনা দিব। যিহেতু বাৰ্তাবাহকৰ দোৱা সেই সময়ত যে মানুহে আশা কৰিছিল, বিশ্বাসীসকলে, এই বিষয়ে আমি পাই আহিছোঁ। গতিকে যিহেতু তেওঁলোকে নিজৰ ভুল অলৰেডি স্বীকাৰ কৰি লৈছে, গতিকে তেনে লোকসকলক পৰিশুদ্ধি কৰিবৰ বাবে আল্লাহে বাৰ্তাবাহকক কৈছে খোজ লোৱা, সিহঁতৰ পৰা, সিহঁতৰ ধন সম্পত্তিৰ পৰা এটা সাদাকা, আৰু সিহঁতক পৰিশুদ্ধি কৰা, আৰু সিহঁতৰ এই পৰিশুদ্ধিৰ বাবে দোৱা প্ৰাৰ্থনা কৰা। নিশ্চয় তোমাৰ দোৱা প্ৰাৰ্থনাই সিহঁতক সন্তুষ্টি দিব।
ৱাল্লাহু সামিউল আলিম, যিহেতু আল্লাহে সকলো শুনে আৰু সকলো জানে। তাৰ পাছৰ আয়াতত কৈছে আলাম ইয়ালামু, সিহঁতে কি নাজানে নেকি, আন্না আল্লাহা হুৱা ইয়াকবালু তাওবাতা আন ইবাদিহি। আলাম ইয়ালামু, সিহঁতে কি নাজানে নেকি যে আল্লাহ হুৱা, আল্লাহ সেইজনে যিজনে ইয়াকবালু গ্ৰহণ কৰে, আত্তাওবাতা এই ঘূৰি অহা লোকসকলক বা অনুতপ্ত হৈ ঘূৰি অহা লোকসকলক আল্লাহে গ্ৰহণ কৰে, আন ইবাদিহি তেখেতৰ বান্দাৰ পৰা, ৱা ইয়াখুজু আৰু আল্লাহে গ্ৰহণ কৰে সাদাকাতি দান সাদাকা, ৱা আন্নাল্লাহা যেহেতু নিশ্চয় আল্লাহ হুৱা সেইজনে আত-তাওৱাবুৰ ৰাহিম, যিসকলে এনেধৰণেৰে অনুতপ্ত হৈ মূল পথলৈ ঘূৰি আহে তেওঁলোকৰ প্ৰতি আত-তাওৱাবু, এনেধৰণে ঘূৰি অহা লোকসকলৰ প্ৰতি ৰাহিম, তেওঁ পৰম কৰোণাময় পৰম দয়ালু। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ আমি চেষ্টা কৰিছোঁ আমাৰ সাধ্যানুসৰি প্ৰতিটো শব্দই দ্বাৰা আমি আমাৰ এই পবিত্ৰ কোৰাণ মজিদ আপোনালোকৰ আগত আমাৰ অসমীয়া ভাষাত দাঙি ধৰিবৰ বাবে আৰু কিছু কিছু চৰ্চা আনিছোঁ, যাতে আমি এই আল্লাহৰ আয়াতসমূহ আমাৰ স্পষ্ট হোৱাৰ ক্ষেত্ৰত হয়তো আপোনালোকৰ বাবে সহায়ক হ'ব। যি কি নহওক, ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।